মোক ন্যায় লাগে। মই বহুত কষ্ট পাইছোঁ মোৰ ল'ৰাৰ কাৰণে। মোৰ ল'ৰা যাতে সুস্থ হয়। মোৰতো ইমান টকা পইচা নাই মই যে বাহিৰত লৈ যাম। এক্সিডেণ্টে তাৰ মোৰ ল'ৰাৰ ভৱিষ্যত আছে। সি সৰু ল'ৰা, বেছি তাৰ বয়স হোৱা নাই, 21 বছৰৰ বয়সৰ ল'ৰা। ভাল চিকিৎসা হ'ব লাগে। মই তেখেতৰ বেয়া হোৱাটো নিবিচাৰোঁ। তেখেতেও কৰিম বুলি কৰা নাই মোৰ ল'ৰাক। খবৰ ল'ব অহা নাই। মই সেইটোত অত্যন্ত দুখী। কাৰণ ইমান ডাঙৰ ঘটনা এটা কৰাৰ পিছত তেখেতে একবাৰ মোৰ ল'ৰাৰ যদি খবৰ ল'লে হয়, মই বহুত শান্তি পালোঁ হয়। পলাই যাব নালাগিছিল। যিমান সোনকালে তাক আনিব পাৰিলে হয়, সিমান সোনকালে হয়তো তাক অলপ ভাল অৱস্থাত দেখা পালোঁ হয়। তেওঁৰ জ্ঞান বিবেকেদি মোৰ ল'ৰাক তেওঁ কি কৰে, মই সেইটোৱে ন্যায়টোৱে বিচাৰিছোঁ। বাৰে বাৰে গাড়ীখনৰ কথাই কৈ আছে। গাড়ীখনৰ ক্ষতি হৈছে। গাড়ীখন ডাঙৰ নে মোৰ ল'ৰাটোৰ ভৱিষ্যত ডাঙৰ? ল'ৰাৰ জীৱনটো যোৱাৰ পিছত মই ক'ত পাম মই? ল'ৰা মোৰ পলিটেকনিক ইঞ্জিনিয়াৰ পঢ়ি আছে, ইলেক্ট্ৰিক ডিপাৰ্টমেণ্ট। 2টা বছৰ গৈছে আৰু 1টা বছৰ আছে। 3 মাহ পিছত তাৰ এক্সাম। সি কেনেকৈ এক্সাম দিয়ে এতিয়া? সি পঢ়িও থাকে, পঢ়াৰ পৰা আহি পেলাই এই গুৱাহাটীৰে ইয়াতে মামাকৰ এই GMCৰ আণ্ডাৰতে ইলেক্ট্ৰিকৰ ষ্ট্ৰীট লাইটৰ কাম কৰে। এনেকৈ সি কাম কৰি পেলাই যিখিনি পইচা পায়, তাৰ পইচাখিনি দি সি নিজে পঢ়ি আছে। আৰু পাৰিলে পইচা বাপেকক আৰু মোক দিয়ে। তেওঁলোকৰ ফালৰ পৰা কোনো প্ৰশ্ন ফোন অহা নাই আমাৰ হাতত, বা আমাক কোনো যোগাযোগ কৰা নাই। আমাৰ যাত তাত কাম কৰে আমাৰ ল'ৰাটোৱে। তেওঁলোকে কৈছিলে যে এটা আলোচনা এটা হৈ আছে বুলি কৈছিলে। তাৰপিছত ক'লে কি নহয়, তেওঁলোকে আলোচনাত নবহে, এই কথাটো কৈছিলে। গতিকে আমি ন্যায়টো বিচাৰোঁ আৰু আমাৰ ল'ৰা সুস্থ হওক। তেওঁৰো ভৱিষ্যতৰ আমি উজ্জ্বল কামনা কৰিছোঁ। মোক ন্যায় লাগে। মই বহুত কষ্ট পাইছোঁ মোৰ ল'ৰাৰ কাৰণে। মোৰ ল'ৰা যাতে সুস্থ হয়। মোৰতো ইমান টকা পইচা নাই মই যে বাহিৰত লৈ যাম। এক্সিডেণ্টে তাৰ মোৰ ল'ৰাৰ ভৱিষ্যত আছে। সি সৰু ল'ৰা, বেছি তাৰ বয়স হোৱা নাই, 21 বছৰৰ বয়সৰ ল'ৰা। ভাল চিকিৎসা হ'ব লাগে। মই তেখেতৰ বেয়া হোৱাটো নিবিচাৰোঁ। তেখেতেও কৰিম বুলি কৰা নাই মোৰ ল'ৰাক। খবৰ ল'ব অহা নাই। মই সেইটোত অত্যন্ত দুখী। কাৰণ ইমান ডাঙৰ ঘটনা এটা কৰাৰ পিছত তেখেতে একবাৰ মোৰ ল'ৰাৰ যদি খবৰ ল'লে হয়, মই বহুত শান্তি পালোঁ হয়। পলাই যাব নালাগিছিল। যিমান সোনকালে তাক আনিব পাৰিলে হয়, সিমান সোনকালে হয়তো তাক অলপ ভাল অৱস্থাত দেখা পালোঁ হয়। তেওঁৰ জ্ঞান বিবেকেদি মোৰ ল'ৰাক তেওঁ কি কৰে, মই সেইটোৱে ন্যায়টোৱে বিচাৰিছোঁ। বাৰে বাৰে গাড়ীখনৰ কথাই কৈ আছে। গাড়ীখনৰ ক্ষতি হৈছে। গাড়ীখন ডাঙৰ নে মোৰ ল'ৰাটোৰ ভৱিষ্যত ডাঙৰ? ল'ৰাৰ জীৱনটো যোৱাৰ পিছত মই ক'ত পাম মই? ল'ৰা মোৰ পলিটেকনিক ইঞ্জিনিয়াৰ পঢ়ি আছে, ইলেক্ট্ৰিক ডিপাৰ্টমেণ্ট। 2টা বছৰ গৈছে আৰু 1টা বছৰ আছে। 3 মাহ পিছত তাৰ এক্সাম। সি কেনেকৈ এক্সাম দিয়ে এতিয়া? সি পঢ়িও থাকে, পঢ়াৰ পৰা আহি পেলাই এই গুৱাহাটীৰে ইয়াতে মামাকৰ এই GMCৰ আণ্ডাৰতে ইলেক্ট্ৰিকৰ ষ্ট্ৰীট লাইটৰ কাম কৰে। এনেকৈ সি কাম কৰি পেলাই যিখিনি পইচা পায়, তাৰ পইচাখিনি দি সি নিজে পঢ়ি আছে। আৰু পাৰিলে পইচা বাপেকক আৰু মোক দিয়ে। তেওঁলোকৰ ফালৰ পৰা কোনো প্ৰশ্ন ফোন অহা নাই আমাৰ হাতত, বা আমাক কোনো যোগাযোগ কৰা নাই। আমাৰ যাত তাত কাম কৰে আমাৰ ল'ৰাটোৱে। তেওঁলোকে কৈছিলে যে এটা আলোচনা এটা হৈ আছে বুলি কৈছিলে। তাৰপিছত ক'লে কি নহয়, তেওঁলোকে আলোচনাত নবহে, এই কথাটো কৈছিলে। গতিকে আমি ন্যায়টো বিচাৰোঁ আৰু আমাৰ ল'ৰা সুস্থ হওক। তেওঁৰো ভৱিষ্যতৰ আমি উজ্জ্বল কামনা কৰিছোঁ।